আয়ুষ্মান ডিজিটেল মিছনৰ মডিউললৈ স্বাগতম, যাক সাধাৰণতে ক-বি-ঘ-ম বুলি জনা যায়। ক-বি-ঘ-ম কি তাৰ এক অৱলোকন লওঁ আহক। এই শিক্ষণ মডিউলৰ শেষলৈ আপুনি ক-বি-ঘ-ম আৰু ইয়াৰ বিল্ডিং ব্লকৰ এক অৱলোকন প্ৰাপ্ত কৰিবলৈ ক-বি-ঘ-মৰ সৈতে জড়িত প্ৰাথমিক অংশীদাৰসকলক চিনাক্ত কৰিবলৈ ক-বি-ঘ-মৰ প্ৰভাৱ বুজিবলৈ সক্ষম হ'ব। ভাৰতে বেংকিং খণ্ডত ডিজিটেল বিপ্লৱ, ডিজিটেল ইণ্ডিয়া ইনিচিয়েটিভ আধাৰ জাৰি কৰা, UPI-ৰ জৰিয়তে পৰিশোধ পৰিৱৰ্তন আৰু শেহতীয়া কুইনৰ জৰিয়তে স্বাস্থ্য খণ্ডত এক ডিজিটেল বিপ্লৱৰ সাক্ষী হৈছে। ভাৰতে স্বাস্থ্যসেৱা পৰিস্থিতিতন্ত্ৰত বিপ্লৱ আনিবলৈ আৰু মানদণ্ডৰ যত্নৰ উদ্দেশ্য প্ৰাপ্ত কৰিবলৈ প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ একেধৰণৰ উচ্চাকাংক্ষী কাৰ্যসূচী আৰম্ভ কৰিছে। আয়ুষ্মান ভাৰত ডিজিটেল মিছন চমুকৈ ক-বি-ঘ-ম হৈছে আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ ছেপ্টেম্বৰ ২০২১ তাৰিখে ঘোষণা কৰা এক ৰাষ্ট্ৰীয় পদক্ষেপ আৰু ভাৰতৰ বাবে এই কাৰ্যসূচীৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। একবিংশ শতিকাত ভাৰতৰ ভৱিষ্যতৰ বাবে আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ। 21वीं सदी में आगे बढ़ते हुए भारत के लिए आज का दिन बहुत महत्वपूर्ण है। बीते 7 वर्षों में देश की स्वास्थ्य सुविधाओं को मजबूत करने का जो अभियान चल रहा है, वो आज से एक नए चरण में प्रवेश कर रहा है। और ये सामान्य चरण नहीं है, ये असामान्य चरण है। आज एक ऐसे मिशन की शुरुआत हो रही है जिसमें भारत की स्वास्थ्य सुविधाओं में क्रांतिकारी परिवर्तन लाने की बहुत बड़ी ताकत है। साथियों, 3 साल पहले पंडित दीनदयाल उपाध्याय जी की जन्म जयंती के अवसर पर पंडित जी को समर्पित आयुष्मान भारत योजना पूरे देश में लागू हुई थी। मुझे खुशी है कि आज से आयुष्मान भारत डिजिटल मिशन भी पूरे देश में शुरू किया जा रहा है। ये मिशन देश के गरीब और मध्यम वर्ग के इलाज में होने वाली जो दिक्कतें हैं, उन दिक्कतों को दूर करने में बहुत बड़ी भूमिका निभाएगा। टेक्नोलॉजी के माध्यम से मरीजों को पूरे देश के हजारों अस्पतालों से कनेक्ट करने का जो काम आयुष्मान भारत ने किया है, आज उसे भी विस्तार मिल रहा है, एक मजबूत टेक्नोलॉजी प्लेटफॉर्म मिल रहा है। আজি তেওঁ এক শক্তিশালী প্ৰযুক্তি মঞ্চ লাভ কৰিছে। আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ লক্ষ্য হৈছে দেশৰ একত্ৰিত ডিজিটেল স্বাস্থ্য পৰিস্থিতিতন্ত্ৰক সমৰ্থন কৰাৰ বাবে প্ৰয়োজনীয় মিলিয়ন স্বাস্থ্য ৰেকৰ্ডৰ এক নিৰৱচ্ছিন্ন আদান প্ৰদান নিশ্চিত কৰিব, যত্ন, দক্ষতা, অভিজ্ঞতা আৰু সামৰ্থ্যৰ মানদণ্ড বৃদ্ধি কৰিব। ডিজিটেল ৰেকৰ্ডৰ উপলব্ধতাৰ গুৰুত্ব বুজি পাওঁ আহক। ভবিন জানখাৰিয়া হৈছে প্ৰায় 30 ফেব্ৰুৱাৰী বছৰ ধৰি অনুশীলন কৰা এজন ৰেডিঅলজিষ্ট। কেইমাহমান আগতে এজন 17 ফেব্ৰুৱাৰী বছৰীয়া প্ৰাক্তন ধূমপানকাৰীক চিটি স্কেন গাইডেড হাওঁফাওঁৰ নুডিল বাই পচিৰ বাবে প্ৰেৰণ কৰা হৈছিল। ভবিনে ভাবিছিল যে নুডিলটো সৌম্য আৰু কৰ্কট ৰোগবিহীন যেন লাগিছিল আৰু নিশ্চিত হ'ব পাৰিলেহেঁতেন যে ই অতীতটো আছে নে নাই। যিহেতু তুলনা কৰিবলৈ আগতে কোনো স্কেন নাছিল,
তেওঁ 10 ফেব্ৰুৱাৰী দিনৰ পিছত বাই পচিৰ বাবে এপইণ্টমেণ্ট নিৰ্ধাৰণ কৰিছিল। বাই পচিৰ এদিন আগতে ৰোগীৰ বোৱাৰীয়েকে 10 ফেব্ৰুৱাৰী বছৰ আগতে কৰা বুকুৰ এক্সৰে এটা পাইছিল। এক্সৰেত চিকিৎসকে বাই পচি কৰাৰ কথা থকা একেই নুডিল দেখুওৱা হৈছিল। অপৰিৱৰ্তিত দাহ ভৱনে এইটো দেখিছিল আৰু সকাহ পাইছিল ৰোগীৰ হাওঁফাওঁৰ সম্ভাৱ্য কৰ্কট ৰোগ নাই। যদি কেৱল পৰিয়ালৰ ডিজিটেল ব্যক্তিগত স্বাস্থ্য ৰেকৰ্ড থাকে, অৰ্থাৎ PHR সকলো ৰেকৰ্ড ডিজিটেলভাৱে উপলব্ধ হ'ব আৰু দ্ৰুতত্ৰলৈ প্ৰৱেশ কৰা হ'ব, যাৰ ভিতৰত আছে তেওঁৰ 10 ফেব্ৰুৱাৰী বছৰীয়া বুকুৰ এক্সৰে। ৰোগীক ব্যয় আৰু চাপৰ সৈতে এক সপ্তাহৰ আৱেগিক আৰু মানসিক আঘাতৰ পৰা ৰক্ষা কৰা হ'লহেঁতেন। ই স্বাস্থ্য ৰেকৰ্ড বজাই ৰখা আৰু ভাগ বতৰা কৰাত প্ৰযুক্তিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। ক-বি-ঘ-ম-ৰ জৰিয়তে ভাৰতে বিভিন্ন অংশীদাৰসকলৰ মাজত বাৰ্তালাপৰ বাবে এক প্ৰণালী বিকশিত কৰিছে যি দেশৰ প্ৰতিজন ব্যক্তিৰ বাবে উন্নত স্বাস্থ্যসেৱা সক্ৰিয় কৰে। যদিও ক-বি-ঘ-ম-ৰ পৃষ্ঠভূমিত যথেষ্ট কাৰিকৰী পৰিশীলন থাকিব পাৰে, কিন্তু অন্তিম ব্যৱহাৰকাৰীসকলৰ বাবে, উদাহৰণস্বৰূপে, ব্যক্তি, ৰোগী, চিকিৎসক, পৰীক্ষাগাৰ, ফাৰ্মাচী, ইয়াক ব্যৱহাৰ কৰিবলৈ অতি সৰল হ'বলৈ ডিজাইন কৰা হৈছে। ক-বি-ঘ-ম অংশীদাৰসকলৰ ভিতৰত আছে স্বাস্থ্য পৰিস্থিতি তন্ত্ৰৰ প্ৰতিজন খেলুৱৈ, ব্যক্তি আৰু ৰোগী, স্বাস্থ্যসেৱা পেছাদাৰী, স্বাস্থ্য সুবিধা, বীমা কোম্পানী, স্বাস্থ্য প্ৰযুক্তি কোম্পানী ইত্যাদি। ক-বি-ঘ-ম-এ তিনিটা মুখ্য অংশীদাৰ, ব্যক্তি বা ৰোগীক সামৰি তিনিটা মুখ্য পঞ্জীয়ন বিকশিত কৰি আছে: স্বাস্থ্যসেৱা পেছাদাৰী আৰু স্বাস্থ্য সুবিধা। তথ্যৰ আদান-প্ৰদানৰ বাবে পঞ্জীয়নৰ অধীনত এক অনন্য চিনাক্তকৰ্তা প্ৰদান কৰা হয়। এই প্ৰতিজন অংশীদাৰক বিতংভাৱে চাওঁ আহক। প্ৰথমতে, ব্যক্তি আৰু ৰোগী। প্ৰতিজন ব্যক্তিয়ে আয়ুষ্মান ভাৰত স্বাস্থ্য একাউণ্ট বা আভা নামৰ এক অনন্য স্বাস্থ্য চিনাক্তকৰ্তা সৃষ্টি কৰিব পাৰে। ABHA হৈছে অংকৰ সংখ্যা যি নাগৰিকজনক ভাৰতৰ ডিজিটেল স্বাস্থ্যসেৱা পৰিস্থিতিতন্ত্ৰত অংশগ্ৰহণকাৰী হিচাপে অনন্যভাৱে চিনাক্ত কৰে। ABHA য়ে ব্যক্তিসকলক তেওঁৰ স্বাস্থ্য ৰেকৰ্ড সংযোগ আৰু ভাগ বতৰা কৰিবলৈ অনুমতি দিয়ে। পৰৱৰ্তী, স্বাস্থ্যসেৱা পেছাদাৰী। স্বাস্থ্যসেৱা পেছাদাৰী যেনে চিকিৎসক, নাৰ্ছ, লেব টেকনিচিয়ান, আশা ইত্যাদি। হেল্থকেয়াৰ পেছাদাৰী আইডি বাহপেড নামেৰে জনাজাত এক অনন্য আইডি সৃষ্টি কৰিবলৈ হেল্থকেয়াৰ পেছাদাৰী পঞ্জী বা HPR-ত পঞ্জীয়ন কৰিব পাৰে। স্বাস্থ্যসেৱা পেছাদাৰী পঞ্জীয়ন বা HPR হৈছে সকলো ঔষধ প্ৰণালীত যত্ন প্ৰদানৰ সৈতে জড়িত সকলো স্বাস্থ্যসেৱা পেছাদাৰীৰ এক বিস্তৃত আৰু প্ৰমাণিত ভঁৰাল। এতিয়া তৃতীয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ অংশীদাৰ হৈছে সুবিধাবোৰ: চিকিৎসালয়, ফাৰ্মাচী, ৰোগ নিৰ্ণয় কেন্দ্ৰ, পৰীক্ষাগাৰ আদিৰ দৰে স্বাস্থ্য সুবিধা। স্বাস্থ্য সুবিধা পঞ্জীয়ন বা HFR-ত পঞ্জীয়ন কৰিব পাৰে। HFR হৈছে বিভিন্ন ঔষধ প্ৰণালীত দেশৰ ৰাজহুৱা আৰু ব্যক্তিগত স্বাস্থ্য সুবিধাৰ এক বিস্তৃত ভঁৰাল। সুবিধা আইডি নামেৰে জনাজাত সুবিধাটোক এক অনন্য পৰিচয় প্ৰদান কৰা হ'ব। পঞ্জীয়ন অনুসৰি, অংশীদাৰসকলে ডিজিটেল ৰেকৰ্ড সৃষ্টি, ৰক্ষণাবেক্ষণ আৰু ভাগ বতৰা কৰি ক-বি-ঘ-ম ডিজিটেল স্বাস্থ্য পৰিস্থিতিতন্ত্ৰৰ পৰা অংশগ্ৰহণ আৰু লাভান্বিত হ'ব পাৰে। এই মডিউলত আৱৰি থকা বিন্দুবোৰৰ সাৰাংশ দিওঁ আহক। ক-বি-ঘ-ম-এ স্বাস্থ্যসেৱা খণ্ডত বিপ্লৱ আনিছে। ক-বি-ঘ-ম-এ স্বাস্থ্য ৰেকৰ্ডৰ এক নিৰৱচ্ছিন্ন আদান-প্ৰদান নিশ্চিত কৰিব আৰু যত্নৰ মানদণ্ড বৃদ্ধি কৰিব। ক-বি-ঘ-ম-ৰ বিষয়ে অধিক তথ্যৰ বাবে ক-বি-ঘ-ম ৱেবছাইটখন কৰক আৰু আমাৰ ছচিয়েল মিডিয়া হেণ্ডেলত আমাক অনুসৰণ কৰক।